Hello students, welcome to the official YouTube channel of Moza Class. আমি পঢ়ি আছিলোঁ ক্লাছ 10ৰ social science. তো আজি তোমালোকৰ কাৰণে মই এটা নতুন চেপ্টাৰ লৈ আহিছোঁ আৰু সেই চেপ্টাৰটো হৈছে পলিটিকেল সায়েন্সৰ। ঠিক আছে, তো পলিটিকেল সায়েন্স আজি এতিয়ালৈকে আমি ষ্টাৰ্ট কৰা নাছিলোঁ, তো আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তো এইটো ফাৰ্ষ্ট চেপ্টাৰটো আমাৰ হ'ব দ্য ইণ্ডিয়ান ডেম'ক্ৰেচি। তো ইণ্ডিয়ান ডেম'ক্ৰেচিৰ কথা আমি পঢ়িম, ঠিক আছে। তো এই চেপ্টাৰটো বেছি দীঘল নহয়, শ্বৰ্ট চেপ্টাৰ হয়। তো তোমালোকে ভালদৰে ধুনীয়াকৈ লেকচাৰখিনি চাই থাকিবা। তো আমি ট্ৰাই কৰিম যে 3টা লেকচাৰত কমপ্লিট কৰিবলৈ, যদি খতম নহয় এটা লেকচাৰ আৰু এক্সটেণ্ড হ'ব, ঠিক আছে। তো বেচিকেলি আমি এই ইণ্ডিয়ান ডেম'ক্ৰেচিত আমি কি পঢ়িম? তো আমি পঢ়িম দ্য কেবিনেট মিছনৰ কথা, ঠিক আছে। কনষ্টিটিউৱেণ্ট এছেম্বলি কি হয়, ড্ৰাফটিং কমিটি কি হয়, ইণ্ডিয়ান কনষ্টিটিউশ্যনখন কি হয় আৰু প্ৰিএম্বল কি হয়। তো এই বস্তুখিনি আমি পঢ়িম, প্ৰিএম্বল অফ ইণ্ডিয়া কথা। তো তোমালোকে যদি ভিডিঅ' লেকচাৰখিনি চাই ভাল পাইছা, দেন প্লিজ ডোণ্ট ফৰগেট টু শ্বেয়াৰ দিছ ভিডিঅ' উইথ ইয়ৰ লাভড এণ্ড ডিয়াৰ ওৱানছ এণ্ড অলছ' উইথ দ্য ফ্ৰেণ্ডছ and also don't forget to subscribe the channel, ঠিক আছে। So let's start the video without wasting any time. তো আজি আমাৰ যিটো হ'ব চেপ্টাৰটো ষ্টাৰ্টিং, চ' ফাৰ্ষ্ট অফ অল আমি কি পঢ়িব লাগিব? ইণ্ট্ৰডাকশ্যন। তো চেপ্টাৰটো ইণ্ট্ৰডাকশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট, হয়নে? তো চেপ্টাৰটো কি লিখা আছে, তো আমি তেতিয়াহে ক'ব পাৰিম, বা কি ক'ব বিচাৰিছে চেপ্টাৰটো আমি তেতিয়াহে ক'ব পাৰিম, অ'কে। চ' ইয়াত কি কৈছে চোৱা, যে ইণ্ডিয়া ৱাজ আণ্ডাৰ দ্য ব্ৰিটিছ ৰুল বা ছাবজুগেশ্যন ফৰ নিয়েৰলি 2 centuries, মানে 200 বছৰৰ কাৰণে ইণ্ডিয়াই আছিলে ব্ৰিটিছৰ কণ্ট্ৰলত। ছাবজুগেশ্যন বুলি ক'লে মানে কি বুজি পায়, সেইটো এটা এক্ট হয় য'ত নেকি এখন কাণ্ট্ৰি তোমাৰ কোনোবা এখন বেলেগ কাণ্ট্ৰিৰ আণ্ডাৰত আহি যায়, ঠিক আছে। চ' আণ্ডাৰ কমপ্লিট কণ্ট্ৰল। চ' কমপ্লিট কণ্ট্ৰলৰ পৰা ষ্টাৰ্ট কৰিছিলে 1757 পৰা 1947লৈকে ইণ্ডিয়া আছিলে তোমাৰ ব্ৰিটিছ ৰুলৰ আণ্ডাৰত, ঠিক আছে। কিন্তু আমাৰ ইণ্ডিয়া ফ্ৰীডম পাই গৈছিলে 15 August 1947 ফ্ৰম দ্য ব্ৰিটিছ ৰুল, আৰু তাৰপিছতে ইণ্ডিয়া ষ্টুড এজ দ্য বিগেষ্ট ডেম'ক্ৰেটিক কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড। ইণ্ডিপেণ্ডেঞ্চ যেতিয়া পাই গ'ল, ইণ্ডিয়াক এতিয়া কোনেও বেলেগ কাৰো ৰুলত নাছিলে। ইণ্ডিয়া ব্ৰিটিছে ৰুল কৰাৰ আগতে ইণ্ডিয়াত বেলেগ বহুত কিংছে ৰুল কৰি আছিলে, যেনেকৈ মোগলছে ৰুল কৰি আছিলে। তাৰপিছত ব্ৰিটিছ আহি গ'ল, হয়নে? ব্ৰিটিছে বহুত অট'ক্ৰেটিক ৰুল কৰিলে, ঠিক আছে। বহুত অশান্তি পাইছিলে মানুহখিনিয়ে। তো মানুহক ইণ্ডিয়া মানুহখিনিক ইণ্ডিপেণ্ডেঞ্চ লাগে, বহুত কষ্ট কৰিলে, হয়নে? 200 years কষ্ট কৰাৰ ফলত ইণ্ডিয়া ফাইনেলি 1947 15 Augustত ইণ্ডিপেণ্ডেণ্ট হৈছিলে, ঠিক আছে। চ' যেতিয়া ইণ্ডিপেণ্ডেঞ্চ হৈ গ'ল, ইণ্ডিয়া হৈ গ'ল দ্য লাৰ্জেষ্ট বা এজ দ্য বিগেষ্ট ডেম'ক্ৰেটিক কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড, ঠিক আছে। তো ইণ্ডিয়া এখন ফ্ৰী কাণ্ট্ৰি হৈ গ'ল এতিয়া। ইণ্ডিয়া কাৰো আণ্ডাৰত অহা নাই, আৰু ইণ্ডিয়াই এনেকুৱা এখন ছিষ্টেম লৈ ল'লে য'ত নেকি মানুহে নিজে গভৰ্ণমেণ্টক ইলেক্ট কৰিব, মানে মানুহে নিজৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে কাৰোবাক ইলেক্ট কৰিব, আৰু তেওঁ আমাৰ দেশখন চলাব, ঠিক আছে। চ' ইট বিকেম এ ডেম'ক্ৰেটিক কাণ্ট্ৰি। এতিয়া কোনো অট'ক্ৰেটিক নহয়, এনেকুৱা নহয় যে কোনোবাই আজি যি কয়, যেনেকৈ আগতে ব্ৰিটিছে ইণ্ডিয়াৰ উইলৰ এগেইনষ্টত গুচি গৈছিলে, যদি ইণ্ডিয়াৰ কৰিবলৈ মন নাছিলে মানুহখিনি কৰিব লগা হৈছিলে, ঠিক আছে। বাট এতিয়া আমাৰ ইণ্ডিয়াই নিজে ৰুল কৰিব। কেনেকৈ ৰুল কৰিব? চবেইতো ৰুল কৰিব নোৱাৰে। ইণ্ডিয়াই কি হ'ব, আমাৰ ইলেকশ্যনছ হ'ব, য'ত নেকি আমি এজন ৰিপ্ৰেজেণ্টেটিভ ছিলেক্ট কৰি দিওঁ, আৰু তেওঁ অন বিহাফ অফ দ্য পিপল হি অৰ শ্বি উইল ৰুল দ্য কাণ্ট্ৰি, ঠিক আছে। আমাৰ দেশখন চলাব, ঠিক আছে, থ্ৰু প্ৰপাৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ, ঠিক আছে। চ' এতিয়া এই ৰুলছ এণ্ড ৰেগুলেশ্যন, আজি এতিয়া আমাৰ এখন দেশ চলাবলৈ মানুহ এজন আছে, হয়নে? চ' এতিয়া সেই দেশখন যেতিয়া মানুহে চলাব, আমাৰ কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট, নহ'লে যেনেকৈ তেনেকৈ চলাবচোন। বা মানুহৰ যিখিনি কমন পিপল আছে, চিটিজেনছখিনিৰ কাৰণেও ৰুলছ এণ্ড ৰেগুলেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট, নহ'লে মানুহ এজন যি টি কৰিব, হয়নে? তো সেইটো কাৰণে কি হয়, আমাৰ সেইটোৱে হৈছে এখন কনষ্টিটিউশ্যন। যে এখন কনষ্টিটিউশ্যন হোৱাটো বহুত দৰকাৰী, আৰু সেই কনষ্টিটিউশ্যনখনত কি লিখা থাকিব? তাত চব এভৰিথিং ৰুলছ এণ্ড ৰেগুলেশ্যন চব লিখা থাকিব, যে কমন পিপলে কি কৰিব পাৰে, গভৰ্ণমেণ্টে কি কৰিব পাৰে, কি ৰুলছ দিয়া আছে, বা কি পাৱাৰ দিয়া আছে গভৰ্ণমেণ্টৰ, বা মানুহখিনিক কেনেকুৱা কি কৰিব পাৰে, ক'ত কৰিব নোৱাৰে, এভৰিথিং ইজ ৰিটেন, এণ্ড ডেটছ দ্য কনষ্টিটিউশ্যন, ঠিক আছে। চ' এই কনষ্টিটিউশ্যনখন এখন বহুত ভেৰি এচেঞ্চিয়েল ফৰ এন ইণ্ডিপেণ্ডেণ্ট এণ্ড ডেম'ক্ৰেটিক কাণ্ট্ৰি, এখন ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি, হয়নে? যদি ইণ্ডিপেণ্ডেণ্ট নহয়, কাৰোবাৰ ৰুলত আছে, যদি কাৰোবাৰ আণ্ডাৰত আছে, যেনেকৈ ব্ৰিটিছৰ আণ্ডাৰত আছিলে, তো ব্ৰিটিছে তেওঁলোকৰ নিজৰ ৰুল আনিব ন। বাট এতিয়া ইণ্ডিয়া ইজ ফ্ৰী, ইণ্ডিয়া ফ্ৰী হৈ গ'ল। এতিয়া ইণ্ডিয়া ইজ এ ফ্ৰী কাণ্ট্ৰি। তো যদি ফ্ৰী কাণ্ট্ৰি হয়, যদি ইণ্ডিপেণ্ডেণ্ট হয়, আৰু যদি ডেম'ক্ৰেটিক কাণ্ট্ৰি হয় নাই, য'ত নেকি ইণ্ডিয়াই নিজে মানুহক লাইক দে উইল ইলেক্ট ফ্ৰম দেম চেল্ফ, তো এমং দেম, তো নিজৰ মাজৰ পৰাই তেওঁলোকে ইলেক্ট কৰিব, ঠিক আছে। চ'
সেইটো কাৰণে কি হ'ল কনষ্টিটিউশ্যন ইজ ভেৰি এছেঞ্চিয়েল ফৰ এন ইণ্ডিপেণ্ডেণ্ট এণ্ড এ ডেম'ক্ৰেটিক কাণ্ট্ৰি বিকজ দ্য কনষ্টিটিউশ্যন এণ্ড ডেম'ক্ৰেচি বোথ আৰ কমপ্লিমেণ্টাৰী টু ইচ আদাৰ কনষ্টিটিউশ্যন এণ্ড ডেম'ক্ৰেচি দুটা কমপ্লিমেণ্টাৰী বুলি কৈছে কিয় কমপ্লিমেণ্টাৰী কৰিছে বিকজ কনষ্টিটিউশ্যন কি হয় কনষ্টিটিউশ্যন কিছুমান তাত প্ৰিন্সিপালছৰ কথা লিখা আছে কিছুমান বেছিক ৰুলছৰ কথা লিখা আছে যিখিনি অবে কৰিব লাগিব এখন গভৰ্ণমেণ্টে লগতে চিটিজেনে সেইখিনি ৰুলছ আৰু তোমাৰ কি কৈছে ডেম'ক্ৰেচি মানে মই অলৰেডি ক'লোঁ যে য'ত ক'ত ডেম'ক্ৰেচি মানে এখন ছিষ্টেম হয় য'ত নেকি মানুহে পিপল উইল চুজ দেয়াৰ ৰিপ্ৰেজেণ্টেটিভ এমং দেমছেল্ফ আৰু সেই মানুহে আল্টিমেটলি কমন পিপলখিনিও সেই গভৰ্ণমেণ্টখন পাৰ্টিচিপেট কৰিছে ডাইৰেক্টলি নহয় ইট ইজ ইনডাইৰেক্টলি বিকজ দে আৰ ইলেক্টিং ছাম ওৱান ফ্ৰম দেমছেল্ফ হয়নে তো আল্টিমেটলি সেই মানুহজনে আমাক নচলাব জানো চ' আল্টিমেটলি কথাটো কি হৈ গ'ল যে দুটা মানে লগত কি বুলি কৈছে যে কনষ্টিটিউশ্যন আৰু ডেম'ক্ৰেচি কমপ্লিমেণ্টাৰী আহি চোৱা আজি যদি আজি কনষ্টিটিউশ্যন নাথাকিলেহেঁতেন এখন নাথাকিলেহেঁতেন তেতিয়া ডেম'ক্ৰেটিক হৈ নাথাকে বিকজ কনষ্টিটিউশ্যনত থাকিব কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন আৰু সেই ৰুলছ এণ্ড ৰেগুলেশ্যনছখিনি এবাইড কৰিহে এখন কাণ্ট্ৰি চলিব পাৰিব এখন ডেম'ক্ৰেটিক কাণ্ট্ৰি তেতিয়াহে হ'ব নহ'লেতো মানুহে নিজৰ মৰ্জিত যি টি কৰিব তেতিয়া ক'ত ডেম'ক্ৰেচি থাকিলে হয় এতিয়া ডেম'ক্ৰেচি নাথাকিব মানুহে ডেম'ক্ৰেচি কেতিয়া থাকিব যেতিয়া মানুহে উইল অবে বাই অল দ্য ৰুলছ এণ্ড ৰেগুলেশ্যনছ ছেট বাই দ্য পিপল ঠিক আছে আৰু লগতে সেইটো হ'ল যদি কনষ্টিটিউশ্যন ইজ ইম্পৰ্টেণ্ট কনষ্টিটিউশ্যন থাকিব তেতিয়া ডেম'ক্ৰেচি হ'ব আৰু লগতে যদি এখন কাণ্ট্ৰি ডেম'ক্ৰেটিকে নহয় যদি অট'ক্ৰেটিক হয় যদি কোনোবাই বেলেগে ৰুল কৰি আছে ইটছ নট ফ্ৰী যদি ফ্ৰী নহয় তেতিয়াতো কনষ্টিটিউশ্যন থকা লাভেই নহ'ল ন যদি এখন ফ্ৰী কাণ্ট্ৰিয়ে নহয় যদি কাৰোবাৰ আণ্ডাৰত আছে কি কনষ্টিটিউশ্যন থাকিব কনষ্টিটিউশ্যন থকা নথকা কোনো প্ৰশ্নই নাই চ' বোথ আৰ কমপ্লিমেণ্টাৰী চ' কনষ্টিটিউশ্যন আছে চ' ডেম'ক্ৰেচিৰ কাৰণে কনষ্টিটিউশ্যন ঠিক আছে বুজিলা এট ছাচ দেয়াৰ কেনট বি এ ট্ৰু ডেম'ক্ৰেটিক ষ্টেট এখন ট্ৰু ডেম'ক্ৰেটিক ষ্টেট কেতিয়া থাকিব নোৱাৰিব যেতিয়া এখন কনষ্টিটিউশ্যন যদি নাথাকে নিজৰ এখন কনষ্টিটিউশ্যন থাকিব লাগিব যে এইখিনি আমাৰ ৰুলছ এণ্ড ৰেগুলেশ্যন এইখিনি আমি এবাইড কৰিমেই এইখিনি আমাৰ ৰুলছ এণ্ড ৰেগুলেশ্যন এইখিনি এবাইড কৰিমেই এখন ডেম'ক্ৰেটিক কাণ্ট্ৰিয়ে ক'ব চিমিলাৰলি দ্য ৰোল অফ কনষ্টিটিউশ্যন ইজ মিনিংলেছ উইদাউট হেভিং ডেম'ক্ৰেচি যদি তোমাৰ ডেম'ক্ৰেচিয়ে নাই যদি তুমি ইণ্ডিপেণ্ডেণ্ট নোহোৱাই যদি তোমাৰ ডেম'ক্ৰেচিয়ে নাই তো তোমাৰ কনষ্টিটিউশ্যন থকা নথকা কোনো মতলবেই নাই কিবা লাভ আছে লাভ নাই কিয় লাভ নাই বিকজ আমাৰ কাণ্ট্ৰিখন ডেম'ক্ৰেচিয়ে নাই ন আমাৰ কাণ্ট্ৰিখন কাৰোবাৰ আণ্ডাৰত আছে তেওঁলোকে নিজে সেইখিনি ব্ৰিটিছে যেতিয়া ব্ৰিটিছৰ আণ্ডাৰত আছিলে ব্ৰিটিছৰ নিজৰ ৰুলছ এণ্ড ৰেগুলেশ্যন আছিলে তাত আমাৰ কোনো কথা নাই ঠিক আছে বুজি পাইছা অ'কে ফাইন এতিয়া চোৱা ইনফেক্ট দ্য প্ৰচেছ অফ মেকিং কনষ্টিটিউশ্যন হেড বিগেন ইভেন বিফ'ৰ ইণ্ডিয়া এটেণ্ডেড হাৰ ইণ্ডিপেণ্ডেঞ্চ মানে ইণ্ডিয়াই ইণ্ডিপেণ্ডেঞ্চ যেতিয়া পাইছিলে 1947ত সেইখনটো ইণ্ডিপেণ্ডেঞ্চ 1947 হৈছিলে কিন্তু বহুত তাৰ আগতে আমাৰ এই কনষ্টিটিউশ্যনখনৰ বনোৱা কাম ষ্টাৰ্ট হৈ গৈছিলে কনষ্টিটিউশ্যনখন এনেকুৱা নহয় বোলে ইণ্ডিয়া ইণ্ডিপেণ্ডেঞ্চ পাইছে তাৰপিছতহে বোলে আমি ৰুলছ এণ্ড ৰেগুলেশ্যনছখিনি লিখিব লৈছোঁ নহয় ইণ্ডিয়া সেইখিনি বহুত বছৰ আগতে আমি পঢ়িম এতিয়া বহুত বছৰ আগতে এইখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন লিখি কমপ্লিট আৰু তাৰপিছত ইণ্ডিয়া এতিয়া ইণ্ডিপেণ্ডেঞ্চ যেতিয়া হৈ গ'ল মানুহখিনিয়ে ফ'ল' কৰিব আৰু গভৰ্ণমেণ্টে একৰ্ডিংলি চব চাব যে ঠিক হৈছে নে নাই বুজি পাইছানে এই কথাটো তো কি হৈ গ'ল চোৱা এতিয়া ইয়াত কথা এটা আছে যে ইন দ্য জেনেৰেল ইলেকশ্যনছ হেল্ড ইন জুলাই 1945 ক'ত ইন UK বা ইংলেণ্ডত হৈছিলে এখন জেনেৰেল ইলেকশ্যন যেনেকৈ ইণ্ডিয়াত ইলেকশ্যন হৈছিলে যেনেকৈ ইণ্ডিয়াত ইলেকশ্যন হয় তেনেকৈ UKতো ইলেকশ্যন হ'ব আৰু UKত অবভিয়াছলি যে যিহেতু ব্ৰিটিছ মানে যিখন UK কথাই কৈছে ব্ৰিটিছ ইণ্ডিয়াই ৰুল কৰি আছিলে ন তো অবভিয়াছলি তেওঁলোকৰ নিজৰ কাণ্ট্ৰিটোতো ইলেকশ্যনছ হ'ব হয়নে তো সেইটো সময়ত 1945ত জুলাইত যেতিয়া ব্ৰিটেইনত বা ইংলেণ্ডত তোমাৰ যেতিয়া ইলেকশ্যন হৈছিলে তাত তোমাৰ লেবাৰ পাৰ্টি জিকিছিলে তো তেতিয়া কি আছিলে দুটা পাৰ্টি আছিলে তাত ঠিক আছে এটা কনজাৰভেটিভ পাৰ্টি আৰু এটা আছিল লেবাৰ পাৰ্টি কনজাৰভেটিভ পাৰ্টি যেনেকৈ আমাৰ ইণ্ডিয়াত ধৰা মই ফৰ এক্সাম্পল কৈছোঁ তোমালোকে ধৰি নল'বা যেনেকৈ BJP আৰু কংগ্ৰেছ দুটা পলিটিকেল পাৰ্টি হয়নে এটা মেজৰ পলিটিকেল পাৰ্টি সেইকাৰণে মই নামটো লৈছোঁ তো তেনেকৈ তোমাৰ UKত বা ইংলেণ্ডত ধৰিলে তোমাৰ কনজাৰভেটিভ পাৰ্টি আৰু লেবাৰ পাৰ্টি আছিলে তো কনজাৰভেটিভ পাৰ্টি তোমাৰ আছিলে উইনষ্টন চাৰ্চিল ঠিক আছে ৱৰ্ল্ড ৱাৰ সময়ত তেওঁ আছিলে তো উইনষ্টন চাৰ্চিলক হৰুৱাই পেলাই তোমাৰ ক্লেমেণ্ট এটলি বুলি এজন আছিলে ঠিক আছে ক্লেমেণ্ট এটলি হি ৱন দ্য ইলেকশ্যনছ ঠিক আছে তো এই ক্লেমেণ্ট এটলি এয়া দেখিছে তো লেবাৰ ইন পাৱাৰ দেখিছেনে তো লেবাৰ পাৰ্টি জিকি গৈছিলে তো লেবাৰ পাৰ্টি মানে কনজাৰভেটিভ পাৰ্টিয়ে মানে বিচৰা নাছিলে যে ইণ্ডিয়াক ইণ্ডিপেণ্ডেঞ্চ দিয়াটো বাট লেবাৰ পাৰ্টি আণ্ডাৰ ক্লেমেণ্ট এটলি তো হি বিকেম দ্য PM চ' তেওঁলোকে ভাবিলে যে এতিয়া কিন্তু বহুত হাই টাইম হৈ গৈছে যে চোৱা জুলাই 1945 তো তাৰপিছত কেইদিনমানৰ পিছতে ইণ্ডিয়া ইণ্ডিপেণ্ডেঞ্চ পাই গৈছে চ' তেওঁলোক যেতিয়া পাৱাৰত আহিলে ব্ৰিটেইনত মানে UKত যেতিয়া পাৱাৰত আহিলে ইংলেণ্ডত তেওঁলোকে ভাবিলে যে ইটছ হাই টাইম নাও যে আমি ইণ্ডিয়াক তেওঁৰ ইণ্ডিপেণ্ডেঞ্চটো দি দিওঁ
ইণ্ডিয়া শুড বি এ ফ্ৰী কাণ্ট্ৰি নাও হৈ গ'ল আৰু বহুত হৈ গ'ল আমি 200 years ৰুল কৰিলোঁ মানুহখিনি বহুত অশান্তি পালে আৰু এতিয়া মানুহখিনি কিমান ৰিভল্ট কৰি আছে ইণ্ডিয়াত হয়নে আমি অলৰেডি এইখিনি জানো যে ইণ্ডিয়া কেনেকৈ ৰিভল্ট হৈছে ৰিভলিউশ্যন হয়নে বেলেগ বেলেগ মানুহে মহাত্মা গান্ধীয়ে হওক বা তোমাৰ যিমানখিনি ফ্ৰীডম ফাইটাৰ্ছ আছে তেওঁলোকে কিমান সেইখিনি কৰি আছে হয়নে তো আমি এতিয়া তেওঁলোকক ফ্ৰীডম দিয়াটো জৰুৰী হৈ পৰিছে তো লেবাৰ পাৰ্টিয়ে কি ক'লে দে ফেল্ট দ্য আটমষ্ট নেচেচাৰী বা নেচেচিটি অফ এ কনষ্টিটিউশ্যন ফৰ এ নিউ ডেম'ক্ৰেটিক ষ্টেট তো ইণ্ডিয়াকতো আমি ফ্ৰীডম দিমেই লগতে তেওঁলোকক আমি এখন কনষ্টিটিউশ্যন বনোৱাত হেল্প কৰিম বিকজ আমি ইণ্ডিয়াক ৰুল কৰিলোঁ 200 বছৰ এতিয়া তেনেকৈ এৰি থৈ যাব নোৱাৰোঁ তেনেকৈ যদি এৰি থৈ গ'লহেঁতেন বহুত ডাঙৰ প্ৰব্লেম হৈ গ'লহেঁতেন কেলৈ কোৱাচোন কাৰণ আজি চোৱা আজি যদি তোমাক এক্সাম্পল দিছোঁ আজি তোমালোকৰ ক্লাছত আছে ক্লাছৰুমত টিচাৰ আছে তো টিচাৰ যেতিয়ালৈকে প্ৰেজেণ্ট থাকে ক্লাছৰুমটো কণ্ট্ৰলত হৈ থাকে হয়নে যে টিচাৰ বাহিৰলৈ ওলাই গ'ল এক ষ্টেপ দিলে বাহিৰলৈ কি হ'ব গোটেই ক্লাছত হাল্লা গোল্লা ষ্টাৰ্ট হৈ গ'ল হয় নাই গোটেই হাল্লা গোল্লা ষ্টাৰ্ট হৈ গ'ল তো সেইকাৰণে টিচাৰ কি কৰে এটা কেপ্টেইনক থৈ যায় এটা স্কুলৰ মনিটৰক থৈ যায় যে তুমি চাবা মনত থকা সময়ত ঠিক আছে তেতিয়া কি হ'ব তেওঁ চাব তেতিয়া ক্লাছটো এটলিষ্ট কণ্ট্ৰলত থাকে চ' এতিয়া এইটো ক্ষেত্ৰত তোমালোকে কম্পেয়াৰ কৰা যে আজি ব্ৰিটিছে 200 years ইণ্ডিয়াক ৰুল কৰি আছে তেওঁলোকৰ নিজৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে হয়নে ভালেই হওক বেয়া হওক ৰুলটো কৰি আছে তো ইণ্ডিয়াটো অৰ্গেনাইজডোৱে হৈছিলে খেলি মেলি পাইছে বাট ইণ্ডিয়াটো ভাঙি যোৱা নাই ন তো চলিতো আছে কাণ্ট্ৰিখন তো এতিয়া যেতিয়া ইণ্ডিপেণ্ডেঞ্চ দি দিব যদি ঘপছে যদি আজি হৈ গ'ল তোমালোকে ইণ্ডিপেণ্ডেঞ্চ দিলোঁ আমি ৰুল কৰি আছিলোঁ আমি যাওঁগৈ তেনেকৈ হ'লে কিন্তু বহুত প্ৰব্লেম হৈ যাব মানুহখিনিৰ ধৰিবই নোৱাৰিম আমি ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ আমি কি কৰোঁ আমাৰ কোনো ৰুলছ নাই ৰেগুলেশ্যন নাই আমাক কোনো কণ্ট্ৰল কৰা নাই চবেই নিজৰ বছ ওলাব যাব খেলি মেলি হ'ব কাজিয়া হ'ব হয় নাই তো ইট উইল বি এ কেঅটিক চিটুৱেশ্যন চ' সেইকাৰণে তেনেকৈ এৰি থৈ যোৱা নাই তো ভাবিলে ব্ৰিটিছে যে আমি ফ্ৰীডম দিম লগতে আমি কনষ্টিটিউশ্যনখন বনোৱাত হেল্প কৰিম য'ত নেকি ইণ্ডিয়াৰ গোটেই প্ৰিন্সিপালছখিনি লিখা থাকিব গোটেই ৰুলছখিনি লিখা থাকিব সেইখিনিত আমি হেল্প কৰিম তাৰপিছত আমি ইণ্ডিয়াক এৰি থৈ গুচি যাম লাহেকৈ তাৰপিছত ইণ্ডিয়া নিজে নিজক ৰুল কৰিব সেইটো তেওঁলোকৰ প্লেন আছিলে ঠিক আছে তো এজ ছাচ দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট চেণ্ট দ্য কেবিনেট মিছন টু ইণ্ডিয়া তো কেবিনেট মিছন মানে কি হৈছিলে বেলেগ একো নহয় তাত 3জন কেবিনেট মিনিষ্টাৰ্ছ পঠিয়াইছিলে আমাৰ ইণ্ডিয়ালৈ ক'ৰ কেবিনেট মিনিষ্টাৰ UK লণ্ডনৰ ঠিক আছে তাত তেওঁ মিনিষ্টাৰ্ছ তো সেই 3জন মানুহ কোন আছিলে এই 3জন আছিলে A.V. আলেকজেণ্ডাৰ লৰ্ড পেথিক লৰেন্স আৰু ছাৰ ষ্টেফৰ্ড ক্ৰিপছ তো এইফালে লেফ্টৰ পৰা যদি চোৱা এইজন হৈছে A.V. আলেকজেণ্ডাৰ এইজন হৈছে লৰ্ড পেথিক লৰেন্স আৰু এইজন হৈছে ছাৰ ষ্টেফৰ্ড ক্ৰিপছ এই মাজৰজন কোন হয় তেতিয়াহ'লে মাজৰজন হৈছে তোমাৰ লৰ্ড ৱেভেল আছিলে হি ৱাজ লাইক দ্য ভাইচৰয় অফ ইণ্ডিয়া ঠিক আছে মই ভাইচৰয় মানে তোমালোকেতো কি জানাই ভাইচৰয় মানে কি হয় ভাইচৰয় মানে আমাৰ ইণ্ডিয়াত যিজন বছ বুলি ক'ব পৰা নাই ব্ৰিটিছ ঠিক আছে যে ব্ৰিটেইনৰ এজন বছটো ইণ্ডিয়াত ৰাখিব চব চোৱা চিতা কৰিবলৈ ইণ্ডিপেণ্ডেঞ্চ পোৱাৰ আগৰ কথা কৈছোঁ ইণ্ডিপেণ্ডেঞ্চ পোৱাৰ আগতে তো সেই বছজন হৈছে তোমাৰ ভাইচৰয় বুলি কওঁ আমি অলৰেডি আমি ক্লাছ 9 পৰা পঢ়ি আছিলোঁ ভাইচৰয় কোন হয় জানাই তো তেওঁৰ লগত এখন ফটো ক্লিক কৰিছে বাকী কেইজন হৈছে তোমাৰ কেবিনেট মিনিষ্টাৰ্ছ আৰু তেওঁলোকক আমাৰ ইংলেণ্ডৰ পৰা পঠিয়াই দিছে চ' কেবিনেট মিনিষ্টাৰ্ছ হৈছে 3জন কেলৈ এই যিখন কনষ্টিটিউশ্যন আছে সেইখন বনাবলৈ হেল্প কৰিব বা এখন কমিটি ফৰ্মেশ্যন কৰিব য'ত নেকি এই কনষ্টিটিউশ্যনখন বনাব পাৰিব তাৰপিছত ঠিক আছে তো সেইখিনি তেওঁলোকৰ প্লেন আছিলে সেইকাৰণে এইটো কয় কেবিনেট মিছন বুলি ঠিক আছে তো বেলেগ একো নহয় তো কেতিয়া পঠিয়াইছিলে সেইটো ইম্পৰ্টেণ্ট হয় যে মাৰ্চ 1946 এতিয়া ওচৰে পাজৰে হ'ব আৰু তো মাৰ্চ 1946ত কেবিনেট মিছন আমাৰ ইণ্ডিয়ালৈ পঠিয়াইছিলে ঠিক আছে টু ক্ৰিয়েট এ কনজিনিয়েল এনভাইৰনমেণ্ট এণ্ড টু মেক নেচেচাৰী প্ৰিপেৰেশ্যন ফৰ ফ্ৰেমিং এ নিউ কনষ্টিটিউশ্যন তো ইণ্ডিয়াৰ এখন কনষ্টিটিউশ্যন বনাব এখন নতুন কনষ্টিটিউশ্যন বনাব আৰু এই কনষ্টিটিউশ্যনখন বনোৱাত হেল্প কৰিব এই যিখন কেবিনেট মিছন 3 কেবিনেট মিনিষ্টাৰ্ছ আহিছিলে লণ্ডনৰ পৰা ঠিক আছে ইংলেণ্ডৰ পৰা ঠিক আছে দ্য কেবিনেট মিছন ৱাজ এ ইউনিট অফ 3 কেবিনেট মিনিষ্টাৰ্ছ অফ ইংলেণ্ড তো ইংলেণ্ডৰ 3জন মিনিষ্টাৰ আছিলে কেবিনেট মিনিষ্টাৰ্ছ মানে কনফিউজ নহ'বা মই এক্সাম্পল ইণ্ডিয়াৰ কথা কৈছোঁ যেনেকৈ আজি BJP গভৰ্ণমেণ্ট আছে আমাৰ চেণ্টাৰত ফৰ এক্সাম্পল চ' তেওঁলোকৰ নিজৰ কিছুমান মিনিষ্টাৰ্ছ থাকিব যেনেকৈ তোমাৰ আজি হোম মিনিষ্টাৰ থাকিব বোলে ফাইনেন্স মিনিষ্টাৰ আছে ঠিক আছে বোলে ডিফেন্স মিনিষ্টাৰ আছে সেইবোৰ কয় কেবিনেট মিনিষ্টাৰ্ছ যিজন প্ৰাইম মিনিষ্টাৰ থাকিব তেওঁৰ লগত তেওঁক হেল্প কৰিবলৈ এছিষ্ট কৰিবলৈ যিবোৰ মিনিষ্টাৰ্ছ ছেট অফ মিনিষ্টাৰ্ছ সেইবোৰক কয় কেবিনেট মিনিষ্টাৰ্ছ তো যেনেকৈ ব্ৰিটিছৰ প্ৰাইম মিনিষ্টাৰ আছিলে তোমাৰ ক্লেমেণ্ট এটলি সেইটো সময়ত লেবাৰ পাৰ্টিৰ তো তেওঁৰ যি হেল্প কৰিবলৈ এছিষ্ট কৰিবলৈ যিবোৰ মিনিষ্টাৰ্ছ কেবিনেটৰ সেইবোৰক কয় কেবিনেট মিনিষ্টাৰ্ছ তো তাৰে 3জন কেবিনেট মিনিষ্টাৰ্ছ আমাৰ ইণ্ডিয়ালৈ পঠিয়াই দিছিলে ফৰ দ্য ফৰ্মেশ্যন টু ফৰ্ম দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বুজি পালা ক্লিয়াৰ হ'ল
ঠিক আছে উইথ দ্য ইনিচিয়েটিভ অফ দ্য কেবিনেট মিছন দ্য কেবিনেট মিছনৰ ইনিচিয়েটিভ লৈ পেলাই কি হ'ল আমাৰ ইণ্ডিয়াতে এখন কনষ্টিটুৱেণ্ট এছেম্বলি ফৰ্ম কৰা হ'ল এখন কনষ্টিটুৱেণ্ট এছেম্বলি কেলে কনষ্টিটুৱেণ্ট এছেম্বলিত কি কৰিব তেওঁলোকক ৰেছপনচিবিলিটি দিয়া হ'ব ফৰ প্ৰিপেয়াৰিং দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া তেওঁলোকে কনষ্টিটিউশ্যনখন যিহেতু ফৰ্ম কৰিব লাগিব আমাৰ ইণ্ডিয়াৰ মানুহে ফৰ্ম কৰিব ন বিকজ ইণ্ডিয়াৰ মানুহখিনিয়ে জানিব ন আমাৰ মানুহখিনি এছপিৰেশ্যনছ কি হয় ৱান্টছ কি হয় ডিজায়াৰ্ছ কি হয় থৰি আজি ইংলেণ্ডৰ পৰা সেই মানুহজন গম পাব তেওঁলোকে আহিছে তেওঁলোকে ইনিচিয়েটিভটো লৈছে কোনে সেই কেবিনেট মিছনখিনি সেই কেবিনেট মিছনে আমাৰ ইণ্ডিয়াতে আহি পেলাই 9 ডিচেম্বৰ 1946 কি হৈছিলে ফাৰ্ষ্ট এভাৰ মিটিং হৈছিলে কিহৰ মিটিং হৈছিলে এই কনষ্টিটুৱেণ্ট এছেম্বলিখন তো কনফিউজন নাযাবা ইংলেণ্ডৰ পৰা কেবিনেট মিছন আহি পেলাই আমাৰ ইণ্ডিয়াতে এখন কনষ্টিটুৱেণ্ট এছেম্বলি বনালে এই এছেম্বলি এখন বনালে তো য'ত মানুহ থাকিব বেলেগ ৰিপ্ৰেজেণ্টেটিভ থাকিব ঠিক আছে আৰু সেই মানুহখিনি ইণ্ডিয়াৰ মানুহে হ'ব আৰু সেই কনষ্টিটিউশ্যন এছেম্বলিখন কেলৈ বনাইছিলে য'ত নেকি সেই এছেম্বলিখনক এটা ৰেছপনচিবিলিটি দিয়া হ'ব যে ফৰ প্ৰিপেয়াৰিং দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বুজি পালানে আৰু ফাৰ্ষ্ট যিখন মিটিং হৈছিলে এই কনষ্টিটুৱেণ্ট এছেম্বলি সেইখন হৈছিলে 9 ডিচেম্বৰ 1946 আৰু সেই মিটিংখনৰ প্ৰেছিডেণ্ট হিচাপে তোমাৰ ডক্টৰ সচিদানন্দ সিনহা আছিলে তো ডক্টৰ সচিদানন্দ সিনহা ৱাজ দ্য প্ৰেছিডেণ্ট অফ দ্য ফাৰ্ষ্ট এভাৰ চিটিং অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি ইয়াত চোৱা 9 ডিচেম্বৰ 1946 ফাৰ্ষ্ট মিটিং অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি হৈছিলে ইণ্ডিয়াত ক'ত হৈছিলে ইন দ্য কনষ্টিটিউশ্যন হল এট নিউ দিল্লী তো নিউ দিল্লীৰ যিটো কনষ্টিটিউশ্যন হল আছে তাতে তোমালোকৰ এই ফাৰ্ষ্ট এভাৰ কনষ্টিটুৱেণ্ট এছেম্বলিৰ মিটিংখন হৈছিলে আৰু তাৰ ফাৰ্ষ্ট প্ৰেছিডেণ্ট কোন আছিলে সেইখনৰ সচিদানন্দ সিনহা ঠিক আছে কিন্তু ইয়াত আৰু এটা কথা মনত ৰাখিবা ৰাজেন্দ্ৰ প্ৰসাদক বনোৱা হৈছিলে হি ৱাজ দ্য ইলেক্টেড এজ দ্য পাৰ্মানেণ্ট প্ৰেছিডেণ্ট অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি তো কনষ্টিটুৱেণ্ট এছেম্বলিৰ পাৰ্মানেণ্ট প্ৰেছিডেণ্ট থাকিব তেওঁ পাৰ্মানেণ্টলি প্ৰেছিডেণ্ট থাকিবই কিন্তু এতিয়া চোৱা আজি এখন মিটিঙত জানো তোমাৰ কনষ্টিটিউশ্যনখন বনাব পাৰিব বা ডিচিশ্যন এটা ল'ব নোৱাৰিব নহয় মিটিং হৈ থাকিব এখন মিটিং ছেকেণ্ড মিটিং থাৰ্ড মিটিং ফ'ৰ্থ মিটিং 11 মিটিঙলৈকে হৈছিলে ঠিক আছে তো ইমানবোৰ যে মিটিং হৈ থাকিব সব এখন মিটিং হওঁতে কি হয় এজন প্ৰেছিডেণ্ট থাকে যি মিটিংখন প্ৰিচাইড কৰে তো সেই মানুহজন চেঞ্জ হৈ থাকিব যেনেকৈ ফাৰ্ষ্টখনত আছিলে ডক্টৰ সচিদানন্দ সিনহা ছেকেণ্ডখনত হয়তো কোনোবা বেলেগ আছিলে ঠিক আছে কিন্তু আমাৰ এই ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ উইল বি দ্য পাৰ্মানেণ্ট আৰু ৰাজেন্দ্ৰ প্ৰসাদ পাৰ্মানেণ্ট তেওঁ প্ৰেছিডেণ্ট বনাই দিছিল কনষ্টিটুৱেণ্ট এছেম্বলি আৰু বাকীবোৰ তোমাৰ আহি থাকিব ঠিক আছে অল টুগেডাৰ চোৱা 11 চিটিংছ হৈছিলে 11খন মিটিং হৈছিলে কনষ্টিটুৱেণ্ট এছেম্বলি ৱেৰ হেল্ড ইন ৰিলেশ্যন টু দ্য প্ৰিপেৰেশ্যন অফ দ্য নিউ কনষ্টিটিউশ্যন এখন কনষ্টিটিউশ্যন বনোৱা আমাৰ ইণ্ডিয়া নিচিনা দেশত ইটছ নট এ ভেৰি ইজি থিং ইটছ এ ভেৰি বিগ ডিল কেলৈ কোৱাচোন বিকজ ইণ্ডিয়া ইজ এ ভাষ্ট কাণ্ট্ৰি আমাৰ ইণ্ডিয়াত ইমান ৰিলিজন আছে ইমান কাষ্ট আছে তো চবৰে সেই এছপিৰেশ্যনছখিনি মিট আপ কৰাটো বহুত দিগদাৰ তুমি কিবা এটা ৰুল আনি দিবা সেই ৰুলটোৱে বেলেগ এটা কোনোবা কমিউনিটিক হয়তো সেইটো বেয়া পাইছে তো সেইটো তুমি চাব লাগিব যে এইটো বনাওঁতে কাৰোবাৰ কমিউনিটি কিবা দিগদাৰ হ'ব নেকি তো ইউল হেভ টু লুক এভৰিথিং ফ্ৰম এভৰি এংগল সেইকাৰণে এই কনষ্টিটুৱেণ্ট এছেম্বলিত বহুত ডাঙৰ মানুহ ৰাখিছিলে এতিয়া কনষ্টিটুৱেণ্ট এছেম্বলিত এই যিখিনি মানুহ আছিলে তেওঁলোকে সেইখন নবনায় তেওঁলোকে কি নবনায় সেই কনষ্টিটুৱেণ্ট যিখন আমাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া সেই কনষ্টিটিউশ্যন অফ ইণ্ডিয়াখনতো লিখিব লাগিব ন সেইখন কিন্তু আমাক বনাবলৈ বেলেগ কিছুমান মানুহক দায়িত্ব দিয়া গৈছিলে আৰু সেইখিনি কথা আমি নেক্সট এতিয়া পঢ়িম চোৱা দ্য কনষ্টিটুৱেণ্ট এছেম্বলি কনষ্টিটিউটেড এ ড্ৰাফটিং কমিটি মানে কি যি কমিটিটোৱে কি কৰিব আমাৰ এই কনষ্টিটিউশ্যনখন লিখিব ড্ৰাফ্ট বুলি কৈছে কেলৈ ড্ৰাফ্ট মানে কি ড্ৰাফ্ট মানে তুমি আজি চোৱা আজি কিবা এখন লিখিছা ছাপ'জ তুমি আজি কিবা এখন লেটাৰ লিখিছা সেই লেটাৰখন তুমি লিখিছা তুমি কাৰোবাক দেখুৱাবা হয়নে তুমি কাৰোবাক দেখুৱাবা তো যেতিয়ালৈকে তুমি ছাবমিট কৰিছা আৰু কোনোবাই চাই আছে ঠিক আছে তুমি ঠিক আছে লেটাৰখন মই আজি এইটো চাইন কৰিছোঁ যে লেটাৰ ইটছ অ'কে নাও ইউ কেন চেণ্ড দ্য লেটাৰ তো যেতিয়ালৈকে সেই মানুহজনে চাইন কৰি নিদিয়ে তেতিয়ালৈকে সেই লেটাৰখন তোমাৰ এখন ড্ৰাফ্ট হৈ গ'ল মানে ইটছ নট ৰেডি বা ইটছ নট মানে সেইটো পাৰফেক্ট হোৱা নাই বুলি ক'ব পাৰা যেতিয়া চাব যে ঠিক আছে লেটাৰখন তোমাৰ পাৰফেক্ট হৈছে এতিয়া মই চাইন কৰিছোঁ এতিয়া তুমি পঠিয়াব পাৰা ঠিক আছে তো যেতিয়ালৈকে তোমাৰ ৰেডি নহয় যেতিয়ালৈকে চাইন কৰি নিদিয়ে তো যেতিয়ালৈকে তোমাৰ বস্তুখিনি পাৰফেক্ট নহয় অ'কে নিদিয়ে কোনোবা এজন ডাঙৰ মানুহে তেতিয়ালৈকে এখন ড্ৰাফ্টেই হৈ থাকিলে কাৰণ তাত ভুল হ'ব পাৰে তাত কিছুমান চেঞ্জেছ হ'ব পাৰে তো এই যিখন ইমান ডাঙৰ কনষ্টিটিউশ্যন আছে তুমি ইমান ডাঙৰ কনষ্টিটিউশ্যন লিখিবা য'ত নেকি চব ৰুলছ এণ্ড ৰেগুলেশ্যন লিখা থাকিব এভৰিথিং ইজ ৰিটেন ইন দ্য কনষ্টিটিউশ্যন তোমালোকে চাব পাৰে নেটত মাৰি দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া চব লিখা আছে আজি ক'ত কি কৰিব লাগে নালাগে চব তুমি তাত পাই যাবা
ঠিক আছে তো সেইখন লিখোঁতে ইমান ডাঙৰ কথা নহয় ইমান ইজি কথা নহয় তো সেইখন যে লিখাটো লিখিলে কিন্তু লিখাটো এবাৰ চাব লাগিব ন তো সেই যে ড্ৰাফ্ট সেইকাৰণে কৈছে এই ৱৰ্ডটো ড্ৰাফটিং কমিটি মানে যি ড্ৰাফ্ট কৰিব সেই কনষ্টিটিউশ্যনখন জাষ্ট লিখি পেলাই ড্ৰাফ্ট কৰিব তাৰপিছত কোনোবাই আকৌ এপ্ৰুভ দিব লাগিব তো যেতিয়ালৈকে এপ্ৰুভ নিদিয়ে সেইখন ড্ৰাফ্ট হৈ থাকিলে যেতিয়া এপ্ৰুভ দি দিব সেইখন একদম পাক্কা কনষ্টিটিউশ্যন হৈ যাব ঠিক আছে চ' এতিয়া কনষ্টিটিউৱেণ্ট এছেম্বলিয়ে কি কৰিলে এখন ড্ৰাফটিং কমিটি ফৰ্ম কৰিলে ঠিক আছে বস্তুটো ৰাখিবা কেবিনেট মিছন আহিলে কেবিনেট মিছনে কনষ্টিটিউৱেণ্ট এছেম্বলি ফৰ্ম কৰিলে এতিয়া কনষ্টিটিউৱেণ্ট এছেম্বলিয়ে কি কৰিব এখন তোমাৰ ড্ৰাফটিং কমিটি বনাব তো ড্ৰাফটিং কমিটি বনাইছিলে 29 অগষ্ট 1947 তো 1947 29 আগষ্টত তোমাৰ কি কৰিছিলে ড্ৰাফটিং কমিটি বনাইছিলে ঠিক আছে তো ড্ৰাফটিং কমিটি হুইচ ৱাজ কনষ্টিটিউটেড উইথ 7 স্পেচিয়েলিষ্ট তো 7জন স্পেচিয়েলিষ্ট মানুহ তেওঁলোকে লৈছিলে যি এই ড্ৰাফটিং কমিটি মেম্বাৰ আছিলে এই 7জনে বহুত মিনছ দে ৱেৰ ভেৰি ইণ্টেলেকচুৱেলি ভেৰি স্মাৰ্ট বহুত ইণ্টেলেকচুৱেলি স্মাৰ্ট আছিলে তেওঁলোকে বহুত কথা জানিছিলে সেইকাৰণে গোটেই ইণ্ডিয়াৰ পৰা 7জন মানুহক তেওঁলোকে ধৰি আনিছিলে এই কনষ্টিটিউশ্যনখন লিখিবলৈ ঠিক আছে তো দে বিলং টু ডাইভাৰ্জেণ্ট ফিল্ড চব বেলেগ বেলেগ ফিল্ডৰ আছিলে এটা ছিংগল ফিল্ডৰ নহয় তেওঁলোকে চব বেলেগ বেলেগ ফিল্ডৰ মানুহ আছিলে আৰু তেওঁলোকক আনিছিলে আৰু তেওঁলোকক ৰেছপনচিবিলিটি বহুত ডাঙৰ ৰেছপনচিবিলিটি দিয়া হৈছিলে দেখিছানে তেতিয়াই ফৰ্ম কৰা এখন কনষ্টিটিউৱেণ্ট এছেম্বলি আজিলৈকে চলি আছে য'ত নেকি মানুহে সেইখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন এবাইড কৰি আছে তাত কিছুমান এমেণ্ডমেণ্ট আহিছে চেঞ্জেছ আহিছে ন' ডাউট ঠিক আছে বিকজ টাইম টু টাইম উইথ টাইম আমি চেঞ্জ হ'ব লাগিব বাট সেইখন এজ এ বেছ সেই বেছখন বনোৱাটো কমপ্লিট ডাঙৰ কথা নহয় কিন্তু হয়নে তো এই গোটেই যিখন ড্ৰাফটিং কমিটি আছে তাৰ এজন চেয়াৰমেন বনাই দিয়া গৈছিলে আৰু চেয়াৰমেন হৈছিলে তোমাৰ ভীমৰাও আম্বেদকাৰ তো ভীমৰাও আম্বেদকাৰ ডক্টৰ B.R. আম্বেদকাৰ ৱাজ মেড দ্য চেয়াৰমেন অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি ঠিক আছে ড্ৰাফটিং কমিটি তো কনষ্টিটিউৱেণ্ট এছেম্বলি ড্ৰাফটিং কমিটি যিখন আছিলে তাৰ চেয়াৰমেন বনাইছে ডক্টৰ B.R. আম্বেদকাৰ তেওঁৰ লগতে এইখন ফটো চোৱা একদম ধুনীয়াকৈ গোটেই মানুহজন 7জন মানুহ ঠিক আছে ডক্টৰ B.R. আম্বেদকাৰ মাজত বহি আছে তেওঁৰ লগত 7জন 1 2 3 4 5 6 7 7জন মানুহ দেখিছানে তো কোন মানুহ এন গোপাল স্বামী আয়াংগাৰ আলাদি কৃষ্ণ স্বামী আয়াৰ কে মুন্সী সৈয়দ মোহাম্মদ সাদুল্লাহ ঠিক আছে এন মাধৱ ৰাও আৰু T.T. কৃষ্ণমাচাৰী এতিয়া কি আছিলে এইকেইজন হৈছে ফাইনেল কিন্তু কি হ'ল ইয়াত চোৱা তোমালোকৰ এই এন মাধৱ ৰাও যে আছিলে এন মাধৱ ৰাও অলপ গা বেয়া হৈছিলে ঠিক আছে ডিউ টু হেল্থ ৰিজন তেওঁক তেওঁ ৰিপ্লেচ কৰিছিলে তেওঁ গা বেয়া নহয় তেওঁৰ আগত আছিলে B.L. মিত্তৰ এই যে তুমি এইজনটো তোমাৰ চেয়াৰমেন হৈ গ'ল 1 2 3 4 এইকেইজন চেঞ্জ হোৱা নাই কিন্তু ফাৰ্ষ্ট এই দুজন মাধৱ ৰাও আৰু T.T. কৃষ্ণমাচাৰী নাছিলে তেওঁলোকৰ জেগাত আছিলে B.L. মিত্তৰ এজন আৰু আছিলে তোমাৰ T.P. খৈতান এজন ঠিক আছে এই দুজন মানুহেই আছিলে কিন্তু কি হ'ল B.L. মিত্তৰৰ গা বেয়া হ'ল ঠিক আছে ডিউ টু হেল্থ ৰিজন তেওঁ কি কৰিলে তেওঁ ৰিজাইন কৰিলে আৰু তাৰপিছত এই এন মাধৱন ৰাওক দিয়া হ'ল আৰু তাৰপিছত কি হ'ল তোমাৰ D.P. খৈতান মিনছ হি ডাইড ঠিক আছে তেওঁ ঢুকালে আৰু ঢুকোৱাৰ কাৰণে কি কৰিলে T.T. কৃষ্ণমাচাৰীক এপইণ্ট কৰা হ'ল ঠিক আছে তো এতিয়া এই কথাটো কি হ'ল তোমাৰ 1946ত তেওঁ হয়তো ঢুকাইছিলে ঠিক আছে তো এওঁ কথাটো ঠিক আছে তো এতিয়া তোমালোকৰ কিতাপত কিন্তু কি দি থোৱা জানে তোমালোকৰ কিতাপত যিখন আছে তোমালোকৰ কিতাপত 7জন যিজন মানুহ দিয়া আছে গোপাল স্বামী আয়াংগাৰ আলাদি কৃষ্ণ স্বামী কে মুন্সী এওঁ দিয়া আছে এন মাধৱন ৰাও দিয়া আছে কিন্তু D.P. খৈতান দিয়া আছে ঠিক আছে D.P. খৈতানৰ নামটো দিয়া আছে ঠিক আছে তো তোমালোকৰ কিতাপত সেইটো দিয়া আছে বা D.P. খৈতানে মানে তেওঁ ঢুকাই গৈছিলে সেইটো কাৰণে তেওঁ জেগাত T.T. কৃষ্ণমাচাৰী আহিছিলে চ' তেওঁহে ড্ৰাফটিং কৰিছিলে মানে ঠিক আছে এই কথাটো মই তোমালোকক কৈ দিছোঁ অ'কে এতিয়া চোৱা এতিয়া আফটাৰ 3 লং ৰিগৰাছ ইয়াৰ্ছ 3 বছৰ লাগি গ'ল ভাবা 3 বছৰ লাগি গ'ল 1947ত কৰা হৈছিলে 3 ইয়াৰ্ছ লাগি গ'ল 3 ইয়াৰ্ছ লগাৰ পিছত তোমাৰ ফাইনেলি 26 নৱেম্বৰ 1949তহে তোমাৰ ৰেডি হৈ গ'ল তো কিমান বছৰ লাগি গ'ল 3 বছৰ তো পাৰফেক্টলি যদি মই একজেক্টলি ক'ব যাওঁ 3 ইয়াৰ্ছ নহয় 2 years 11 months আৰু 18 days ঠিক আছে 2 years 11 months আৰু 18 days তো ইমানকেইদিন মানে অলমষ্ট 3 years আৰু 3 years লাগি গৈছিলে এইখন বনাবলৈ ড্ৰাফ্ট কৰিবলৈ কেলে কোৱাচোন কিমান বছৰ কিয় লাগিছে বিকজ মই কৈছোঁ অলৰেডি যে ইণ্ডিয়াখন বহুত ডাঙৰ কাণ্ট্ৰি হয় তুমি এখন লিখি কেতিয়াও শেষ কৰিব নোৱাৰা ক'ৰবাত লিখিবা কাটিবা তেনেকুৱা আৰু তোমালোকক এটা কথা কৈ দিওঁ যে গোটেই কনষ্টিটিউশ্যনখন হাতেৰে লিখিছিলে হেণ্ড ৰিটেন আছিল তো অলমষ্ট 251 পেজেছ আছিলে তো গোটেইখন হাতেৰে লিখিছিলে এই মস্ত ডাঙৰ ঠিক আছে
তো এই কনষ্টিটিউশ্যনখন লং ৰিগাৰাছ লেবাৰৰ পাছত ফাইনেলি ৰেডি হৈছিলে আৰু ড্ৰাফটিং কমিটিয়ে কি কৰিছিলে এখন ড্ৰাফ্ট বনাইছিলে ড্ৰাফ্ট কপি মই কৈছোঁ যেতিয়ালৈকে তোমাৰ চাইন কৰি তোমাৰ এপ্ৰুভ নিদিয়ে তেতিয়ালৈকে এখন ড্ৰাফ্টেই হৈ থাকিব কোনে এখন চাইন কৰিব অবভিয়াছলি কোনে প্ৰেছিডেণ্ট হয়নে তো ৰাজেন্দ্ৰ প্ৰসাদ প্ৰেছিডেণ্ট আছিলে সেইটো সময়ত তো ৰাজেন্দ্ৰ প্ৰসাদে চাইন কৰিছিলে আৰু যেতিয়া চাইন কৰিছিলে তেতিয়াহে এখন আমাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হৈ গৈছিলে তো এইখন ড্ৰাফ্ট কপিখন বনাই পেলাই কি কৰিছিলে আৰু হেণ্ডেড অভাৰ কৰিছিলে টু ইটছ প্ৰেছিডেণ্ট ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কোনে হেণ্ড অভাৰ কৰিছিলে আম্বেদকাৰ ঠিক আছে বি আৰ আম্বেদকাৰ তো তেওঁ হেণ্ড অভাৰ কৰি দিছিলে এইখন 26 নৱেম্বৰ 1949 তো যেতিয়াই তোমাক চাইন কৰিছিলে ঠিক আছে অনাৰেবল প্ৰেছিডেণ্ট ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে যেতিয়া চাইন কৰি দিছিলে তাৰপিছত এখন হৈ গ'ল তোমাৰ কনষ্টিটিউশ্যন উইথ দ্য ছিগনেচাৰ অন দ্য ড্ৰাফ্ট তো ড্ৰাফ্ট আছিলে ড্ৰাফ্ট এখন দিছিলে তাৰ কিবা চেঞ্জ থাকিব পাৰে হয়নে তো প্ৰেছিডেণ্টে চালে প্ৰেছিডেণ্টে চাইন কৰিলে চাইন কৰাৰ পিছত কি হ'ল ইণ্ডিয়াই এখন নতুন কনষ্টিটিউশ্যন পাই গ'ল নিজৰ কাৰণে ঠিক আছে কিন্তু 26 নৱেম্বৰ 1949তেতো ৰেডি হৈছিলে কিন্তু আমি কিয় সেই কনষ্টিটিউশ্যনখন বহুত দেৰিকৈহে আমি মানে কৰিলোঁ কেতিয়া কৰিলোঁ আমি ৰিপাব্লিক ডে কেতিয়া 26 জানুৱাৰী 1950 তো 26 নৱেম্বৰ 1949 আমাৰ ৰিপাব্লিক ডে হ'ব লাগিছিলে বিকজ আমাৰ কনষ্টিটিউশ্যন ৰেডি হৈ আছিলে কিন্তু ইমান সোনকালে হোৱা নাছিলে কেইদিনমানৰ পাছত হৈছিলে ঠিক আছে কাৰণ বহুত এডমিনিষ্ট্ৰেটিভ আৰু কিবা কিবি প্ৰব্লেম হৈছিলে যাৰ কাৰণে লাইক ৰিপাব্লিক বা এখন কনষ্টিটিউশ্যনখন মানে একদম ফাইনেলি কৈ দিব পৰা নাছিলে যে মানুহক তো ৰেডি হৈছিলে 26 জানুৱাৰী মানে কেম ইন টু ফ'ৰ্চ বিকজ সেইদিনাখন আমাৰ ৰিপাব্লিক ডে তো সেই 26 জানুৱাৰী 1950 পৰা সেই তাত কনষ্টিটিউশ্যনখনত যিমান যি লিখা আছিলে সেইখিনি এতিয়া এবাইড কৰিব ঠিক আছে তো যেতিয়া এটা কথা আহিলে যে ছাৰ ইণ্ডিয়াটো ইণ্ডিপেণ্ডেঞ্চ পাই গ'ল ঠিক আছে ইণ্ডিপেণ্ডেঞ্চ পোৱাৰ পাছত আমাৰ ইণ্ডিয়াই এইখন লিখা ষ্টাৰ্ট কৰিলে ড্ৰাফটিং কমিটি এখন লিখা ষ্টাৰ্ট কৰিলে ড্ৰাফ্ট বনোৱা ষ্টাৰ্ট কৰিলে চ' সেইটোৰ সময়ত 1947ত ষ্টাৰ্ট কৰা নাছিলে জানো তো 15 আগষ্ট 1947 আমাৰ ষ্টাৰ্ট কৰিছিলে হয়নে চোৱা ক'ত লিখিছিলোঁ মই ঠিক আছে মই ইয়াত ক'ৰবাত লিখিছিলোঁ তো 29 আগষ্ট বা 15 আগষ্ট তো 15 আগষ্ট 1947 ষ্টাৰ্ট কৰিছে 15 আগষ্ট 1947 পৰা তোমাৰ 26 জানুৱাৰী 1950 চ' সেই পিৰিয়ডটোত তেতিয়াহ'লে আমাৰ ইণ্ডিয়াখন কেনেকৈ চলিছিলে আমাৰ ইণ্ডিয়াটো ইণ্ডিপেণ্ডেঞ্চ পাই গৈছিলে তো সেইখন চলাবলৈ আমাৰ ৰুলছ এণ্ড ৰেগুলেশ্যন লাগিব তো কি হ'ব কিহে চলাইছিলে আমি কি মানে গভৰ্ণমেণ্টে কি চাই চলাইছিলে কাৰণ তেতিয়ালৈকে আমাৰ এই কনষ্টিটিউশ্যনখন ৰেডিয়ে হোৱা নাছিলে তো তেতিয়ালৈকে যেতিয়া ৰেডি হোৱা নাছিলে আমাৰ ব্ৰিটিছে আমাৰ ইণ্ডিয়াক ৰুল কৰিবলৈতো এখন এক্ট আনিছিলে আৰু সেই এক্টখনৰ নাম আছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935খন ব্ৰিটিছে আনিছিলে আৰু ব্ৰিটিছে তেওঁ তাত গোটেই ৰুলছ এণ্ড ৰেগুলেশ্যনছবোৰ লিখা আছিলে আৰু সেই পিৰিয়ডটো সেই 3 years টাইমটোত যেতিয়ালৈকে কনষ্টিটিউশ্যনখন লিখি ৰেডি হোৱা নাছিলে চ' আমাৰ ইণ্ডিয়া এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট যিখন ব্ৰিটিছে আনিছিলে 1935ত সেইখনকে ফ'ল' কৰি আছিলে আৰু তাৰপিছত কিন্তু এইখন ফ'ল' কৰা নাই যেতিয়া তোমাৰ 26 জানুৱাৰী 1950 পৰা আমাৰ নিউ কনষ্টিটিউশ্যনখন ফ'ল' হৈছিলে ঠিক আছে বুজি পালা অ'কে এতিয়া আহি গ'ল আমাৰ আইডিয়েলছ অফ দ্য কনষ্টিটিউশ্যন আমাৰ এতিয়া ইন্ট্ৰডাকশ্যনটো হৈ গৈছে ঠিক আছে তো আইডিয়েলছৰ পৰা জানিবলৈ আমি জনাৰ আগতে বিফ'ৰ গোয়িং টু ন' তো যিখিনি আইডিয়েলছ বা অবজেক্টিভ আছে সেইখিনি জনাৰ আগতে উই হেভ ফাৰ্ষ্ট টু ন' দ্য প্ৰিএম্বল তো প্ৰিএম্বলখন জনা বহুত দৰকাৰী তো প্ৰিএম্বলখন কি হয় প্ৰিএম্বল মানে অথনি মই প্ৰিএম্বল কৈ আছোঁ কি হয় তো প্ৰিএম্বল হৈছে তুমি ক'ব পাৰা যে ইন্ট্ৰডাকশ্যন কনষ্টিটিউশ্যনখন ইমান ডাঙৰ লিখা আছে তো আজি আমি বুক ফেয়াৰ গ'লোঁ যেতিয়া বুক ফেয়াৰ যাওঁ তো আমাৰ তাত বহুত কিতাপ থাকে তো আমি কিতাপ গোটেইখন আমি তাতে পঢ়ি শেষ কৰোঁ নপঢ়োঁ ন আমি তাত কি কওঁ আমি তাত ইন্ট্ৰডাকশ্যনটো পঢ়িলোঁ 4 পেজখন পঢ়িলোঁ যে এইখন কিতাপে কি ক'ব বিচাৰিছে হয়তো যি লিখা আছে তাত নাথাকিবও পাৰে বাট আমি এটা আইডিয়া পাই যাওঁ ৰাফ আইডিয়া পাই যাওঁ যে কিতাপখনৰ একচুৱেলি কি লিখা আছে বা কি ক'ব বিচাৰিছে যেনেকৈ মুভিবোৰ ট্ৰেইলাৰ দি দিয়ে ট্ৰেইলাৰটো আমি চব গম নাপাওঁ বাট এটলিষ্ট এটা আভাস পাই যাওঁ একচুৱেলি মুভিখন কিহৰ ওপৰত হয়নে তো তেনেকৈ এই যিখন প্ৰিএম্বল হয় সেই প্ৰিএম্বলখন তুমি ক'ব পাৰা এখন ইন্ট্ৰডাকশ্যন মানে কনষ্টিটিউশ্যনখনৰ এখন ফাৰ্ষ্ট পেজ তো ফাৰ্ষ্ট পেজখনত আমি দেখিম যে প্ৰিএম্বল বুলি লিখা আছে প্ৰিএম্বল অফ ইণ্ডিয়া প্ৰিএম্বল অফ ইণ্ডিয়া কনষ্টিটিউশ্যন তো তাতে তোমাৰ ইন্ট্ৰডাকশ্যন যেনেকৈ কিতাপৰ ইন্ট্ৰডাকশ্যন থাকে ঠিক আছে যেনেকৈ এখন কিতাপ তাৰ ইন্ট্ৰডাকশ্যন আছে যে বুকখন এখন এডভেঞ্চাৰ বা য়ং বয় যি কিবা চেলেঞ্জ পায় তেনেকৈ আমি পঢ়ি পেলাই গম পালোঁ যে কিতাপখন কিহৰ ওপৰত হয় হয়নে তো তেনেকৈ এইখন আমাৰ প্ৰিএম্বলখন আমাৰ যিখন কনষ্টিটিউশ্যনত যি লিখা আছে তাৰ কথাখিনি আমি গম পাওঁ মানে বুজি পালা তো প্ৰিএম্বল ইজ দ্য ইন্ট্ৰডাকশ্যন টু দ্য কনষ্টিটিউশ্যন তো কনষ্টিটিউশ্যনৰ এখন ইন্ট্ৰডাকশ্যন ইন দ্য ইন্ট্ৰডাকশ্যন অফ এ বুক অল এবাউট দ্য বুক ইজ ব্ৰিফলি মেনশ্যন হয়নে
ব্ৰিফলি মেনশ্যন কৰা থাকে থুলমূলকৈ মানে চিমিলাৰলি ইন দ্য প্ৰিএম্বল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন দ্য মেইন ফিচাৰ্ছখিনিৰ ওপৰত লিখা আছে যে ইণ্ডিয়াৰ কি কি আইডিয়েলছ হ'ব বা অবজেক্টিভছ কি হ'ব এই কনষ্টিটিউশ্যনখনৰ কথা বা কনষ্টিটিউশ্যন একচুৱেলি কি ক'ব বিচাৰিছে আমাৰ ইণ্ডিয়াৰ কথা কি ক'ব বিচাৰিছে তাৰ ইণ্ডিয়াৰ কি আইডিয়েলছ বা কি অবজেক্টিভছ আছে সেইখিনি কথা আমাৰ ইয়াত লিখা গৈছে ডেট ইজ ৱাই প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ৰিগাৰ্ড এজ দ্য সোল conscience and threshold and the key of the Indian constitution বহুত ডাঙৰ ডাঙৰ কথা কৈ দিলে হয়নে সোল বুলি ক'লে আমি কি বুজা পাওঁ সোল বুলি ক'লে যে য'ত নেকি আমাৰ ইণ্ডিয়াৰ বেছিক আইডিয়েলছ বা বেছিক স্পিৰিট য'ত তোমাৰ ইণ্ডিয়াৰ মানুহখিনিৰ কি কি প্ৰিন্সিপালছ বা কি কি ভেলিউজ বা কি কি গ'লছ থাকিব সেইখিনি কথা কোৱা হয় কনচাইন্স বুলি ক'লে মানে আমি কি বুজা পাওঁ কনচাইন্স মানে আমাৰ কিছুমান প্ৰিন্সিপাল য'ত নেকি আমাৰ জাষ্টিছৰ কথা লিবাৰ্টিৰ কথা ইকুৱেলিটিৰ কথা লিখা আছে তাত হয়নে কি কি বস্তু আমাৰ আজি আমাক কিবা এটা ক্ৰাইম কৰিলে আমাৰ জাষ্টিছ দিবলৈ আমাৰ কি আছে তাত এক্টত লিখা আছে কি কি লিবাৰ্টি আছে কি কি আমাৰ মানুহে কি কি কৰিব পাৰিব কি ইকুৱেলিটি সেইবোৰ কথা লিখা আছে কনচাইন্স থ্ৰেছহোল্ড ইয়াত কথা এটা কৈছে থ্ৰেছহোল্ড মানে কি ষ্টাৰ্ট এইখন তোমাৰ প্ৰিএম্বলখন একদম কনষ্টিটিউশ্যনৰ আগত আহি যায় একদম 4 পেজ এট দ্য বিগিনিং অফ দ্য বা ইন্ট্ৰডাকশ্যন অফ দ্য কনষ্টিটিউশ্যন সেইকাৰণে কৈছে থ্ৰেছহোল্ড বা কৈছে কি অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কি মানে চাবি কাৰণ এইটোৱে এটা তুমি যেতিয়া চাবি খুলি দিয়া তুমি এই কনষ্টিটিউশ্যনখনৰ চাবি খুলি দিলা আৰু তো ইয়াৰ পৰা তুমি একচুৱেলি ইট হেল্পছ টু আণ্ডাৰষ্টেণ্ড দ্য মিনিং এণ্ড অবজেক্টিভছ অফ দ্য কনষ্টিটিউশ্যন মিনিংটো তো থুলমূলকৈ যদি মই গোটেইখিনি চাম আপ কৰিব বিচাৰোঁ প্ৰিএম্বলটোৱে কি ক'ব বিচাৰে প্ৰিএম্বলখনে কি কয় প্ৰিএম্বলখনে কয় যে আমাৰ ইণ্ডিয়াখন কেনেকুৱা এখন কাণ্ট্ৰি হোৱাট কাইণ্ড অফ কাণ্ট্ৰি ইণ্ডিয়া ইজ আৰু লগতে কনষ্টিটিউশ্যনখনে কি এচিভ কৰিব বিচাৰিছে কি এইম কৰিব বিচাৰিছে হোৱাট ইট এইমছ টু এচিভ সেই কথাখিনি ইয়াত আমি পাওঁ প্ৰিএম্বল ইনফেক্ট যদি আমি কনষ্টিটিউশ্যনখনৰ ইনাৰ স্পিৰিটটো ভিতৰত কি লিখা আছে কি ক'ব বিচাৰিছে কথাটো জানিব বিচাৰিছোঁ তো আমি কি হ'ব প্ৰিএম্বলখনৰ যাবই লাগিব প্ৰিএম্বলখন মই পঢ়ি দিম এতিয়া ঠিক আছে চোৱা প্ৰিএম্বলখন কি কৈছে চ' উই দ্য পিপল অফ ইণ্ডিয়া দিছ না ষ্টাৰ্টিং কৰিছে উই দ্য পিপল এভৰি ৱৰ্ড ইন দ্য প্ৰিএম্বল ষ্টাৰ্টছ উইথ দ্য উই দ্য পিপল অফ ইণ্ডিয়া তো এই উই দ্য পিপলৰ এটা চাৰ্টেন মিনিং বা আইডিয়েল আছে দিছেনে উই দ্য পিপল অফ ইণ্ডিয়া হেভিং চলেমলি ৰিজলভ টু কনষ্টিটিউট ইণ্ডিয়া এ ছভাৰেইন ছ'চিয়েলিষ্ট ছেকুলাৰ ডেম'ক্ৰেটিক ৰিপাব্লিক এণ্ড টু ছিকিউৰ টু অল ইটছ চিটিজেন জাষ্টিছ ছ'চিয়েল ইকনমিক এণ্ড পলিটিকেল liberty of thoughts expression belief faith and worship equality of status and opportunity and to promote among them all fraternity assuring the dignity of individual and the unity and the integrity of the nation in our constituent assembly this 26th day of November 1949 do hereby adopt enact and give to ourselves this constitution দেখিছানে কেনেকৈ কৈছে উই মানে ইয়াত তোমাৰ যিখিনিয়ে ড্ৰাফ্ট কৰিছিলে তেওঁলোকে লিখা নাই যে আমি কৰিছোঁ তেওঁলোকে এনেকৈ ড্ৰাফ্ট কৰিলে যাতে আমি যেতিয়া পঢ়োঁ আমি এনেকুৱা ফিল কৰোঁ যে আমিয়ে এইখন লিখিছোঁ মানে আমিয়ে লিখিছোঁ উই হেভ উই এডপ্ট দিছ আমি এডপ্ট কৰিছোঁ এইখিনি আমাৰ প্ৰিন্সিপাল হয় আমি লিখিছোঁ আমি এডপ্ট কৰিছোঁ আমি ফ'ল' কৰিম তেনেকৈ এই গোটেইখিনি যিখিনি ইমান টান টান ৱৰ্ড আছিলে এই গোটেইখিনি মই তোমালোকক নেক্সট লেকচাৰত বুজাই দিম যে ইয়াত কি ক'ব বিচাৰিছে যেনেকৈ ইয়াত ছেকুলাৰ ছ'চিয়েলিষ্ট ডেম'ক্ৰেটিক ৰিপাব্লিক জাষ্টিছ লিবাৰ্টি ইকুৱেলিটি ফ্ৰেটাৰ্নিটি এইখিনি কি ক'ব বিচাৰিছে মই নেক্সট ক্লাছত বুজাই দিম ঠিক আছে ইয়াত আমি জাষ্ট আজি এটা ষ্টাৰ্টিং কৰিছোঁ তো ইট ইজ ইম্পৰ্টেণ্ট টু মেনশ্যন ডেট দ্য মেকাৰ্ছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন যিটো কথা মই এটা ক'লোঁ পেইড ডিউ এটেনশ্যন টু মেনিফেষ্ট এভৰি এক্সপেক্ট মানে তেওঁলোকে যেতিয়া বনাইছিলে মই অথনিৰ পৰা কৈ আহিছোঁ যে বহুত তেওঁলোকে ধ্যান ৰাখিছিলে বিকজ আমাৰ ইণ্ডিয়াখন ইমানেই ডাঙৰ ইমানেই ভাষ্ট হয় ভাষ্ট মানে ইণ্ডিয়া চাইজৰ কথা কোৱা নাই আমাৰ ইণ্ডিয়াত ইমান কাষ্ট ক্ৰীড কালাৰ আছে ৰিলিজন আছে তো চবৰে তোমাৰ সেই গ'লটো পাবলৈ চ' এইটো ইটছ নট এ ভেৰি ইজি টাস্ক তো ইণ্ডিয়াৰ কালচাৰখন ৰুট হৈ আছে কিমান পুৰণা এনচিয়েণ্ট দিনৰ পৰা তেওঁলোকৰ কিমান কাষ্টমছ আছে কিমান ৰুলছ আছে যদি তুমি আজি কিবা এটা কথা লিখি দিয়া সেইটোৱে হয়তো কাৰোবাক হেম্পাৰ কৰিব পাৰে কাৰোবাক দুখ দিব পাৰে তো সেইখিনি কথা তেওঁলোকে মনত ৰাখি লিখিব লগা হৈছে বুজি পাইছেনে এজ দ্য গাইডিং প্ৰিন্সিপালছ ইন দ্য পেজেছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ পেজত এই গোটেইখিনি কথা ধ্যান ৰখা হৈছে লিখাৰ আগতে উইথ দ্য ৱৰ্ডছ উই দ্য পিপল অফ ইণ্ডিয়া কৈ দিয়াৰ লগে লগে কি লাগে আমাৰ আপোন আপোন লাগিছে যেনেকৈ আমিয়ে কৈছোঁ নেকি আমিয়ে লিখিছোঁ নে একচুৱেলি সেই তেনেকৈ লিখা গৈছে ইন দ্য প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন ইটছ মেকাৰ্ছ মেড ইট ক্ৰিষ্টেল ক্লিয়াৰ যোনে যোনে বনাইছিলে ক্ৰিষ্টেল ক্লিয়াৰ কৰি দিলে ঠিক আছে বি আৰ আম্বেদকাৰ এণ্ড ইটছ টিম দে মেড ইট ক্লিয়াৰ in definite terms that the actual authority of the constitution is the Indian people themselves authority যদি বেলেগে লিখিব পাৰে বাট আমিয়ে নিজে অথৰিটি হয় আমিয়ে লিখা নিচিনা হৈ গ'ল আমিয়ে লিখিছোঁ আমিয়ে ফ'ল' কৰিম ইট বিলংছ চ'লি টু দেম আমাৰে হয় এখন এণ্ড আমাৰে নিজৰ হয় এণ্ড দে আৰ দ্য মেইন ফ'ৰ্চ বিহাইণ্ড দ্য মেকিং অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰু
আমিয়ে মেইন ফ'ৰ্চ এই কনষ্টিটিউশ্যন বনোৱা হয়নে আজি এই কনষ্টিটিউশ্যনখন বেলেগে লিখিছে কিন্তু আমাৰ কথা চাই চিতি লিখিছে ন যে আজি মোক মই এখন কনষ্টিটিউশ্যন পঢ়ি মই বেয়া হ'ব নালাগিব বিকজ আমাৰ কথা তাত লিখা আছে আৰু আমি সেইটো এবাইড কৰিমেই বিকজ তাতে লিখা এটা ন উই দ্য পিপল অফ ইণ্ডিয়া তো আমি যেতিয়া পঢ়িছোঁ আৰু সেইখন যেতিয়া বেলেগ কাণ্ট্ৰিয়ে পঢ়িব কি বুজিব যে তেওঁলোকৰ মানুহে লিখিছে হৈছে সেইটো ধ্যান ৰাখি লিখা গৈছিলে তো এই কথা তোমালোক কোৱা হৈছে ইয়াত এটা কথা কৈছে আমাৰ যিখন প্ৰিএম্বল আছে এই প্ৰিএম্বলতে কেইটামান ৱৰ্ড নাছিলে আগতে যেতিয়া ফাৰ্ষ্ট লিখিছিলে কেইটামান ৱৰ্ড নাছিলে কি নাছিলে এই ছ'চিয়েলিষ্ট বোলা ৱৰ্ডটো বা ছেকুলাৰ বোলা ৱৰ্ডটো বা এই ইউনিটি বোলা ৱৰ্ডটো এই তিনিটা ৱৰ্ড নাছিলে মানে প্ৰিএম্বলত ফাৰ্ষ্ট যেতিয়া লিখিছিলে ঠিক আছে তো যে 26 জানুৱাৰী 1950 যেতিয়া এখন ইনেক্ট হৈছিলে তেতিয়া এইটো নাছিলে কিন্তু তাৰ পিছত কি হ'ল এমেণ্ডমেণ্ট অনা হ'ল আৰু এইকেইটা ৱৰ্ড ইম্পৰ্টেণ্ট বুলি ভাবা হ'ল আমাৰ ইণ্ডিয়াৰ মানুহে ভাবিলে যে বিকজ আমাৰ ইণ্ডিয়াখন কি এখন ছেকুলাৰ হয় ন ইয়াত কিমান ৰিলিজন আছে চ' ছেকুলাৰ হয় ইয়াত চব ধৰণৰ মানুহ ইয়াত থাকে ধৰ্ম নিৰপেক্ষ বুলি কয় হয়নে তো সেইকাৰণে এই তিনিটা ৱৰ্ড অহা নাছিলে কিন্তু পিছতকৈ এইটো এমেণ্ড কৰা হ'ল 42nd এমেণ্ডমেণ্ট 42nd মানে কি বুজি পাইছা যে কিমানবাৰ এমেণ্ড কৰিছে 1 2nd 3rd 4th 42nd এমেণ্ডমেণ্টত এই প্ৰিএম্বলখন অলপ চেঞ্জ কৰা হ'ল ঠিক আছে আৰু সেইটো কেতিয়া হৈছিলে 18 ডিচেম্বৰ 1976 তো বহুত পিছত দেখিছেনে 1950তে হৈছিলে 1976লৈকে এইখিনি চেঞ্জ কৰিছিলে তো এইবোৰ এমেণ্ডমেণ্ট হৈ থাকে তো টাইম টু টাইম আমাৰ কনষ্টিটিউশ্যনখনো চেঞ্জ কৰিব লগা হয় বা আমাৰ বেলেগ বেলেগ বস্তু চেঞ্জ কৰিব লগা হয় তো এমেণ্ডমেণ্ট হোৱাটো দৰকাৰী হয় বিকজ উইথ টাইম আমি চাব লাগিব যে চব বস্তু ইয়াত হেম্পাৰ কৰে নাই কিছুমান কথা কিবা হেম্পাৰ কৰিছে নেকি সেইটো টাইমত হয়তো সেইটো ইমান দিগদাৰ কৰা নাছিলে যেতিয়া লিখিছিলে হয়নে নিয়মৰ নীতি কথা কৈছোঁ নিয়ম নীতি এতিয়া আগৰ বহুত নিয়ম নীতি এতিয়া ফ'ল' নহয় তো সেই বস্তুখিনি আমি উইথ টাইম আমি চেঞ্জ হ'ব লাগিব ঠিক আছে তো এইখিনি তোমালোকৰ আইডিয়েলছ অফ দ্য কনষ্টিটিউশ্যন কোৱা হ'ল অ'কে চ' ফাইন তো এই লেকচাৰটো এতিয়া ইয়াতে খতম হৈছে ঠিক আছে তো নেক্সট লেকচাৰ চিৰিজত আকৌ ইণ্টাৰেষ্টিং হ'ব বহুত বিকজ তাত আমি এই প্ৰিএম্বলৰ এই গোটেই ৱৰ্ডখিনি আমি চাম যে কি ক'ব বিচাৰিছে তো ভিডিঅ' লাষ্টলৈকে যদি চাইছা দেন থেংক ইউ ভেৰি মাছ প্লিজ ডোণ্ট ফৰগেট টু শ্বেয়াৰ দিছ ভিডিঅ' উইথ ইয়ৰ লাভ এণ্ড ইয়ৰ ফ্ৰেণ্ডছ এণ্ড অলছ' ডোণ্ট ফৰগেট টু শ্বেয়াৰ এণ্ড অলছ' ছাবস্ক্ৰাইব দ্য চেনেল অ'কে তো নেক্সট ক্লাছত আকৌ লগ পাইছোঁ টিল দেন বাই বাই টেক কেয়াৰ